Hello everyone, welcome back to Ankuran IAS Academy. Ankuran IAS Academyৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আৰু আজি আমি আপোনালোকক অসম বিশেষ কুৱেশ্যনছ বিলাক লৈ আহিছো, যোনটো বহুত কুৱেশ্যনছ এক্সামত আহে আৰু সৰু সৰু ভুল হোৱা দেখা যায়। তো আপোনালোকে গোটেই ভিডিঅ'টো চালে আপোনালোকে ক্লেৰিটি পাব। আমি কুৱেশ্যনছ ফৰ্মেটত MCQ ফৰ্মেটত আনিছো, কিন্তু আমি গোটেই দিশ চাম, কুৱেশ্যনছৰ গোটেই দিশ পঢ়ি চাম। আহক কুৱেশ্যন নম্বৰ 1 পৰা ষ্টাৰ্ট কৰোঁ। Who is considered the founder of the Burman dynasty in the early history of Assam? এটা বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে? এটা বৰ্মন ডাইনেষ্টি কওঁতে আপোনালোকৰ হয়তো মনত নিশ্চয় এজন মানুহৰ নাম মনত পৰিছে চাগে, ভাস্কৰ বৰ্মন, হয় নহয়? ভাস্কৰ বৰ্মন কোন আছিলে? ভাস্কৰ বৰ্মন আছিলে বৰ্মন ৰাজ্যৰ শেষ ৰজা, আৰু তেওঁ ভাৰতবৰ্ষৰ উল্লেখযোগ্য ৰজা আছিলে। তেওঁ 594 চনত 594 খ্ৰীষ্টাব্দত সিংহাসনত আৰোহণ কৰে, আৰু এটা নতুন চনৰ তেওঁ প্ৰচলন কৰিছিল। সেইটো চনক কি কয় জানে নাই? ভাস্কৰাব্দ, হয় নহয়? ভাস্কৰাব্দ চনৰ বা কামৰূপী চন বুলিও কয়, ভাস্কৰাব্দৰ প্ৰচলন কৰে। তেওঁ গৌড় ৰজা শশাংকৰ বিৰুদ্ধে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰপাশতো আবদ্ধ হৈছিলে, আৰু তেওঁ এই মিত্ৰজোঁট গঠন কৰি ভাস্কৰ বৰ্মনে কেৱল কামৰূপে হেৰুৱা গৌৰৱ উদ্ধাৰ কৰাই নহয়, সৰ্বভাৰতীয় স্তৰত কামৰূপক ৰাজনৈতিকভাৱেও প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। তো এইখিনি কথা আপোনালোকে জানেই ভাস্কৰ বৰ্মনৰ। আৰু ডিটেইলছত আমি গোটেই আহোম হিষ্ট্ৰী হওক বা এনচিয়েণ্ট আছাম, মেডিভেল আছাম, মডাৰ্ণ আছাম, গোটেইখিনি আপোনালোকে আমি অংকুৰণ IAS একাডেমীত দিয়া হ'ব। আৰু এইখিনি ভাস্কৰ বৰ্মন হওক, বৰ্মন ডাইনেষ্টি, এনচিয়েণ্টখিনি গোটেই পাৰ্ট আমাৰ বাস্তৱ ছাৰে কভাৰ কৰিছে। আপোনালোকে গৈ চাব, গোটেই ডিটেইলছত পাব। মই আপোনালোকক থুলমূলকে কৈ দিছো বস্তুখিনি মনত পৰিবৰ কাৰণে। এতিয়া আহো ফাউণ্ডাৰ কোন আছিলে। ফাউণ্ডাৰ আছিলে পুষ্য বৰ্মন। পুষ্য বৰ্মন মানে বৰ্মন ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে, আৰু তেওঁ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে, মানে কণ্টেম্পৰাৰী আছিলে সমুদ্ৰগুপ্তৰ। আৰু তেওঁ 350 খ্ৰীষ্টাব্দত সিংহাসনত উঠিছিলে, আৰু তেওঁ মহাৰাজাধিৰাজ টাইটেলো লৈছিলে। তাৰপিছত তেওঁ কোনে মহাৰাজাধিৰাজ টাইটেল লৈছিলে, আৰু তেওঁ পুত্ৰই তেওঁক মানে নেক্সট কোনে তেওঁৰ পিছত ৰজা হৈছিলে, সমুদ্ৰ বৰ্মন হৈছিলে। আৰু তেওঁ গুপ্ত সম্ৰাট ছেকেণ্ড চন্দ্ৰগুপ্তৰ সমসাময়িক বা কণ্টেম্পৰাৰী আছিলে। তো এইখিনি হৈছে পুষ্য বৰ্মন। যেতিয়া ইয়াত মানে আমাৰ অসমত বৰ্মন ডাইনেষ্টি গৈ আছিলে, পেৰেলেলি ভাৰতবৰ্ষত যোনটো মেইন ডাইনেষ্টি চলি আছিলে, গুপ্ত ডাইনেষ্টি চলি আছিলে। তো সেইখিনিও আপোনালোকে অলপ জানি থোৱা ভাল। তাৰপিছত ইয়াৰ আৰু উল্লেখযোগ্য ৰজা ক'লে আপোনালোকৰ কোন হ'ব? বালা বৰ্মন। বালা বৰ্মনৰ মানে তেওঁৰ বিষয়ে ইমান এটা ইম্পৰ্টেণ্ট নাই, কিন্তু তেওঁৰ ইম্পৰ্টেণ্ট কথাটো কি হ'ল, তেওঁৰ জীয়াৰী অমৃত প্ৰভাক মানে কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া পাতিছিলে। এইটো কলহনৰ ৰাজতৰংগিনীত উল্লেখ আছে। তেওঁৰ জীয়াৰী কোন আছিলে? অমৃত প্ৰভা। এইটো কেতিয়াবা সোধে, অমৃত প্ৰভাৰ বিয়া হৈছিলে কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত। তো এইখিনি বালা বৰ্মনৰ ইম্পৰ্টেঞ্চ হয়। আৰু বুজি পালে? বুজি নাপালে আমাৰ কমেণ্ট ছেকশ্যনত ক'ব কি বুজি পোৱা নাই, আমি নিশ্চয় আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। তো আহিছো এতিয়া নেক্সট কুৱেশ্যনলৈ। হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং ইন আছাম টু পাৰফৰ্ম কৰনেশ্যন উইথ হিন্দু ৰিচুৱেলছ? শিঙৰি ঘৰ উঠা। শিঙৰি ঘৰ উঠা চেৰিমনি পাৰফৰ্ম কৰা মানে কোন প্ৰথম আহোম ৰজা আছিলে? আহোমৰ মানে বুৰঞ্জীত উল্লেখ মতে কোন আছিলে ৰজা? চুডাংফা। আৰু ইয়াত আছে অপশ্যন চুডাংফা বা তেওঁক বামুণী কোঁৱৰো বুলি কোৱা হয়। তেওঁক মানে বুৰঞ্জীত উল্লেখ কৰা মতে তেওঁ তাও খামতিৰ পুত্ৰ হলেও মানে ৰাজপ্ৰসাদত জন্ম হোৱা নাছিলে। তেওঁ হাবুঙৰ পৰিয়াল এটিয়ে মানে তেওঁক ডাঙৰ দীঘল কৰে। সেইকাৰণে মানে তেওঁ আৰু বামুণ পৰিয়ালৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ নামেৰেও জনা যায়, হয় নহয়? তেওঁ চৰাগুৱাত মানে ৰাজধানী প্ৰতিষ্ঠা কৰে, সেইটো মনত ৰাখক। চৰাগুৱাত ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে। তেওঁৰ দিনতে আহোম আৰু নগা ৰাজ্যৰ সীমা পাটকাই পৰ্বতত নিৰ্ধাৰিত কৰা হৈছিলে। আৰু মানে তেওঁৱে প্ৰথম আহোম ৰজা আছিলে যোনটো আহোম ৰীতি মতে শিঙৰি ঘৰ উঠা প্ৰথা প্ৰচলন কৰে। তো এইটো মনত ৰাখিব, বামুণী কোঁৱৰ বা চুডাংফা হয় এইটো শুদ্ধ আনচাৰ। বাকীখিনি মই এতিয়া ডিছকাশ্যন নকৰোঁ, কি কয় চব আহোমৰ ডিটেইলছ ভিডিঅ' বাস্তৱ ছাৰে আপোনালোকক ক্লাছত জনাবা, মানে ক'ব, আপোনালোকে সেই ভিডিঅ' চালে আপোনালোকে গম পাব। এতিয়া আহোঁ নম্বৰ 3 কুৱেশ্যনলৈ। দ্য বেটেল অফ শৰাইঘাট, এ চিগনিফিকেণ্ট ইভেণ্ট ইন দ্য মিলিটেৰী হিষ্ট্ৰী অফ আছাম, ৱাজ ফট ইন। শৰাইঘাটৰ যুদ্ধ মানে কোনটো চনত মানে ফাইট কৰা হৈছিলে, সেইটোৱে সুধিছে চনটো।
সেইটো আপোনালোকৰ মুখে মুখে আছে হয়তো 1671 চনত শৰাইঘাটৰ ৰণ হৈছিলে। তাৰ আগতে অকমান কনটেক্সট দিওঁ। প্ৰতাপ সিংহ ৰজাৰ ৰাজত্ব কালৰ পৰাই মোগল আৰু আহোমসকলৰ দীঘলীয়া সংঘৰ্ষৰ মানে পাতনি মেলিছিল, হয় নে নহয়? তাৰ চক্ৰাধ্বজ সিংহৰ টাইমত মানে কি হয়, মানে সেনাপতি পাতাৰ পিছত মানে সেই সংঘৰ্ষ মই থুলমূলকে কওঁ, ডিটেইল ভিডিঅ'ত পোৱা যাব। তাৰপিছত চক্ৰধ্বজ সিংহই কি হৈছিলে, বঙালৰ অধীন হৈ থকাতকৈ মৰণেই শ্ৰেষ্ঠ, মানে তেওঁ বিচৰা নাছিলে আৰু মোগলসকলৰ আণ্ডাৰত থাকিব। তাৰপিছত তেওঁ শৰাইঘাটত গড় সাজিছিলে, য'ত মানে মোমাই কটা গড় বুলি কয়, হয় নে নহয়? মোমাইকে মানে এলাহ কৰি গড়টো নাসাজি হৈ থাকোতে মানে তেওঁ দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মাৰিছিলে। তাৰপিছত তাৰ এটা হেৰি হয়, তাৰ আগতে শৰাইঘাটৰ যুদ্ধ হোৱাৰ আগতে 1669 চনত কি হয়, বেটেল অফ আলাবৈ বা আলাবৈ ৰণ হয়, হয় নহয়? আলাবৈ ৰণ হয়। তাত মানে কি হয়, অসমীয়া সৈন্য নিহত হয়, 10,000 অসমীয়া সৈন্য মানে নিহত হয়, মৃত্যু হয় 10,000 অসমীয়া। এই শোকতে মানে চক্ৰধ্বজ সিংহৰ মৃত্যু হয়। তাৰপিছত তেওঁক কোনে চাকচিড কৰে, তেওঁ উদয়াদিত্য সিংহ ৰজা হয় চক্ৰধ্বজ সিংহৰ পিছত। তাৰপিছত মানে হেৰি, উদয়াদিত্য সিংহ ৰজা হোৱাৰ পিছত ৰাম সিংহই মানে কি কয়, ইয়াত চুক্তি পঠিয়াই যে ৰাম সিংহ আহিছিলে মোগলৰ হৈ যুদ্ধ কৰিবলৈ, চুক্তি কৰে যে মানে গুৱাহাটী খিনি আপোনালোকে এৰি দিয়ক বুলি খবৰ পঠিয়াই। কিন্তু উদয়াদিত্য সিংহই মানে এইটো প্ৰস্তাৱ নাকচ কৰে। কিয় মানিব তেওঁ, হয় নহয়? আমাৰ ইমান সৈন্যক মাৰিছে, মোগলৰ আণ্ডাৰত থাকিব বিচৰা নাছিলে। সেইকাৰণে 1671 মানে চনৰ মাৰ্চ মাহত গুৱাহাটীত সোমাবলৈ চেষ্টা সিহঁতে কৰে, সেইটো ব্যৰ্থ হয়। আৰু তেতিয়া লাচিত বৰফুকনৰ গাও মানে বেমাৰ হৈ আছিলে তেওঁ, আৰু কিন্তু মোগলসকল আগবাঢ়ি অহা দেখি 1671 চনত নৰিয়া দেহাই মানে তেওঁ ৰণ কৰে মোগলৰ এগেইনষ্টত। আৰু আমি অৱশ্যে জিতে আৰু ইহঁত মোগলসকলক কি কৰে, মানা নদীৰ পাৰ কৰোৱাই পৰাস্ত কৰে আৰু এইটো যুদ্ধত। এইটো বেটেল অফ চৰাইঘাট বহুত ইম্পৰ্টেণ্ট হয়, বহুত কুৱেশ্যনছত আহে, বা আপোনালোকে অলমষ্ট এইটোৰ কাহানী চাগে জানেই। তো গম পালে। নেক্সট কুৱেশ্যনলৈ আহো। দ্য ট্ৰিটি অফ অসুৰা আলি ৱাজ চাইন ইন উইচ ইয়াৰ ডিউৰিং দ্য হিষ্ট্ৰী অফ আছাম। এতিয়া অসুৰৰ আলি ট্ৰিটি কোনটো চনত চাইন হৈছিলে সেইটো আপোনালোকক সুধিছে। তো কোনটো চনত চাইন হৈছিলে অসুৰৰ আলি ট্ৰিটি? 1639 চনত। ইয়াৰ আগতে অকমান আপোনাক কনটেক্সট দিওঁ, কেনেকে হ'ল এইটো। 1615 চনৰ পৰাই মানে আহোম আৰু মোগলৰ মানে সংঘৰ্ষ ষ্টাৰ্ট হয় আৰু। তাৰপিছত 1616 চনত ফাৰ্ষ্ট যুদ্ধ হয় কাজলী মুখত। কেতিয়াবা এনেকুৱা কুৱেশ্যন দিয়ে ক'ত হৈছিলে বুলি, কাজলী মুখত হয় প্ৰথমখন যুদ্ধ। আৰু 1639 চনলৈকে চলে মানে যুদ্ধটো। তাৰপিছত বেছিকে কেতিয়া হয়, যেতিয়া শ্বাহজাহানৰ ৰাজত্ব কালত 1635 খ্ৰীষ্টাব্দৰ পৰা আহোম মোগল সংঘৰ্ষ মানে প্ৰবল ৰূপ ধাৰণ কৰিছিলে। তাৰপিছত 1637 চনত সিহঁতে কাজলী দুৰ্গ অধিকাৰ কৰি লয়। 1638 চনত মানে কি হয়, সিহঁতে নৱেম্বৰ মাহত দুইমুনি শিলাত মানে যুদ্ধ হয় আহোম আৰু মোগলৰ মাজত। চাব দেই, এইটো নামটো মনত ৰাখিব। এইটো চাগে বহুতে নাজানে হয়তো, আৰু বহুতে জানিবও পাৰে। কোনে কোনে নাজানে বা কোনে কোনে জানে মোক কমেণ্ট ছেকশ্যনত জনাওকচোন। নৱেম্বৰ মাহত হয় এই যুদ্ধটো আহোম মোগলৰ। এই গোটেই মই ডিটেইলছত এইটো বস্তু কোৱা নাই, কাৰণ আমি ডিটেইল ভিডিঅ' আনা যাব যুদ্ধৰ বিষয়ে এক্সট্ৰাকে। আমি এনেকে ভিডিঅ' দিম গোটেইখিনি আহোম মোগলৰ টাইমত যিমানখিনি যুদ্ধ হৈছিলে সেইখিনি গোটেই ডিটেইলছত দিম, তাত ভালকে কম নহয়, আপোনালোকে চাব ভিডিঅ'টো। নৱেম্বৰ মাহত এইটো কোনটো জেগাত হৈছিলে বুলি ক'লে আপোনালোকে মনত ৰাখিব, এইটো জেগাৰ নাম দুইমুনি শিলা। দুইমুনি শিলাত, দুইমুনি শিলা। কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে, আপোনালোকে চাগে শুনাই নাই বহুতে নামটো, হয় নহয়? দুইমুনি শিলাত যুদ্ধ হয়। তাৰপিছত এই যুদ্ধৰ ট্ৰিটি হিচাপে মানে অসুৰৰ আলি চাইন কৰে আহোম মোগলে এটা। তাৰপিছত এই ট্ৰিটিৰ আণ্ডাৰত কি হয়, উত্তৰ পাৰে বৰনদী আৰু দক্ষিণ পাৰে অসুৰৰ আলিখিনি মানে ডিচাইড কৰা হয়, যে সীমা ডিচাইড কৰা হয়। উত্তৰ পাৰে কি, উত্তৰ পাৰে বৰনদী, উত্তৰ পাৰে বৰনদী আৰু বৰনদী। দক্ষিণ পাৰে কি আপোনাৰ, দক্ষিণ পাৰে আপোনাৰ অসুৰৰ আলি। আৰু অসুৰৰ আলি এতিয়া বৰ্তমানৰ ৰাজগড় এৰিয়া, গুৱাহাটী ৰাজগড় এৰিয়া পোৱা যায়। অসুৰৰ আলি হিচাপে সীমা নিৰ্ধাৰণ কৰে। আৰু গুৱাহাটীৰ পৰা পশ্চিমৰ অঞ্চলসমূহ মোগলৰ হাতত যায়। সেইখিনিয়ে হয় ট্ৰিটি অফ অসুৰৰ আলি, আৰু 1639 চনত চাইন কৰা হৈছিলে। আৰু এটা কথাও আহিব পাৰে, আহোমৰ ফলীয়া কোন আছিলে ট্ৰিটিত চাইন কৰোতে। আহোমৰ ফালৰ পৰা কোনে চাইন কৰিছিলে? আহোমৰ ফালে মোমাই তামুলী বৰবৰুৱাই কৰিছিলে, আৰু মোগলৰ ফালৰ পৰা
ইয়াৰ খান এয়া আহোমৰ ফালৰ পৰা কোন কৰিছিলে মোমাই তামুলী আৰু মোমাই তামুলী কোন হয় মোক কমেণ্ট ছেকশ্যনত জনাওকচোন আপোনালোকে মোগলৰ ফালৰ পৰা কৰিছিলে আল্লাহ ইয়াৰ খান আছিলে ট্ৰিটি চাইন কৰোঁতে তো এইখিনি হৈছে তৃতীয় ফচুদাৰ আলি এতিয়া নেক্সট কুৱেশ্যনত আহোঁ দ্য মোৱামৰীয়া ৰিবেলিয়ন ৱাজ আল্টিমেটলি কুৱেল ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ইন আছাম যোনটো মোৱামৰীয়া বিদ্ৰোহ হৈছিলে সেইটো কোনটো আহোম ৰজাৰ কালত মানে অন্ত পৰিছিলে সেইটো সুধিছে তাৰ আগতে মোৱামৰীয়া ৰণ কি হয় মোৱামৰীয়া ৰণ অসমৰ ইতিহাসত এটি গুৰুত্বপূৰ্ণ এক বিদ্ৰোহ এই বিদ্ৰোহ মানে মূলত মোৱামৰীয়া বৈষ্ণৱ সম্প্ৰদায় আৰু আহোম শাসনৰ মাজত সংঘটিত হৈছিলে তাৰপিছত এইটো মানে ৰিজন কি আছিলে আহোম ৰজাৰ শাসনত সাধাৰণ জনতা আৰু মোৱামৰীয়া ভকতৰ ওপৰত অত্যাচাৰ হৈছিলে মোৱামৰীয়া বৈষ্ণৱ ধৰ্মীয় গোষ্ঠীসকল আহোম ৰজাৰ দ্বাৰা মানে সন্মান নিদিছিলে মোৱামৰীয়া গোসাঁই আৰু ভকতসকলক অপমান কৰিছিলে শাস্তি দিছিলে এইকাৰণে মানে এই বিদ্ৰোহ আৰম্ভ হয় আৰু 1769 চনত মানে মোৱামৰীয়া ভকতসকলে আহোম শাসনৰ বিৰুদ্ধে মানে এই বিদ্ৰোহ আৰম্ভ কৰে আৰু বিদ্ৰোহীসকলে ৰংপুৰ দখল কৰে কিছু সময়ৰ বাবে মানে শাসনো কৰিছিলে আৰু পিছত কি হয় মানে এই যুদ্ধৰ ফলাফল হিচাপত কি হয় জানেনে বাৰ্মিজ ইনভেজন যোনটো হয় অসমত বাৰ্মিজসকলৰ মানে আক্ৰমণৰ পথ সহজ কৰে তাৰপিছত কিন্তু এইটো যুদ্ধ কাৰ টাইমত শেষ হৈছিলে বুলি ক'লে কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিলে মানে কি হয় 1805 চনত কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিলে সৰ্বানন্দ বুলি মোৱামৰীয়া এজনে মানে আহোম শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে আৰু সেই বিদ্ৰোহতেও মানে কি হয় পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে তেওঁক মানে বৰ সেনাপতি পাতি মটক ৰাজ্য এষ্টাব্লিছ কৰি মানে তেওঁক সেই ৰাজ্যৰ অধিকাৰ দিয়াৰ পিছত মানে এই শেষ হৈছিলে এই যুদ্ধটো বাৰু নেক্সট কুৱেশ্যনলৈ দ্য আহোম ক্ৰনিকলছ ৱেৰ ন'ন এজ আহোম ক্ৰনিকলছ এইটো কুৱেশ্যন মই আপোনালোকলৈ এৰি দিছোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব বুৰঞ্জীছ হয় বাৰু বাট আপোনালোকে মোক জনাব বুৰঞ্জী কি হয় কি বুজিছে আপোনালোকে বুৰঞ্জী মানে কি হয় সেইটো জনাব আহোম ক্ৰনিকলছ ৱেৰ ন'ন এজ বুৰঞ্জী বুৰঞ্জী হৈছে আহোম ক্ৰনিকলৰ নাম আৰু বুৰঞ্জী কি হয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু যেতিয়া ডিটেইলছ ভিডিঅ' ডিছকাছ কৰা হ'ব তাত কোৱাও যাব বাৰু 7 নম্বৰ কুৱেশ্যনলৈ আহোঁ ইন আছামছ আৰ্লি হিষ্ট্ৰী সতী সাধিনী বিলং টু হুইচ ডাইনেষ্টি সতী সাধিনী নামৰ এগৰাকী নাৰী আছিলে অসমৰ যেনেকে বহুতে শুনিছে কনকলতাৰ নাম শুনি আহিছে বা জয়মতীৰ নাম শুনি আহিছে তেনেকে সতী সাধিনীও মানে অসমৰ এগৰাকী মানে বীৰাংগনাই ক'ব পাৰে আৰু বা নিজৰ মৰ্যাদা কেনেকে ৰক্ষা কৰিছিলে তেওঁ নাৰী আছিলে আৰু কোনটো ডাইনেষ্টিৰ আছে চুতীয়া কোচ আহোম নে পাল তো সতী সাধিনী আছিলে চুতীয়া ডাইনেষ্টিৰ মানে ডাইনেষ্টি বিলং কৰিছিলে তেওঁ মানে অসমৰ ইতিহাসত এক সাহসী আৰু সতীত্বৰ প্ৰতীক ৰূপে মানে পৰিচিত মহিলা আৰু তেওঁ আছিলে ধীৰ নাৰায়ণৰ ৰাণী আছিলে ৰজা চুতীয়া ৰজা ধীৰ নাৰায়ণৰ ৰাণী পত্নী আছিলে ধীৰ নাৰায়ণৰ পত্নী আছিলে আৰু মানে কি হয় চুহুংমুঙে যেতিয়া চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিলে সেই যুদ্ধত চুতীয়া ৰাজ্য পৰাস্ত হ'ল তাৰপিছত শত্ৰুৰ হাতত বন্দী হৈ মানে তেওঁ অপমানিত হোৱাৰ ভয়ত ৰাণী সতী সাধিনীয়ে মানে নিজৰ মৰ্যাদা ৰক্ষা কৰিবলৈ নৈত জাঁপ দি আত্মবলিদান দিছিলে তেওঁৰ বলিদানৰ কথা মানুহে এতিয়াও মনত কৰে তাৰপিছত তেওঁ অসমৰ মানে এনেকুৱা এগৰাকী নাৰী বীৰাংগনা নাৰীয়ে বুলি ক'ব পাৰি মানে তেওঁ তেখেতসকলৰ হাতত যোৱাতছে নিজৰ মৃত্যু বৰণ কৰাই মানে ডাঙৰ হেৰি ভাবি ল'লে এইটো বস্তু আপোনালোকে গম পোৱা নাছিলে তেওঁ চুতীয়া ডাইনেষ্টি এইটো অলপ খেলি মেলি লাগে আৰু সতী সাধিনী দিৱস অসমত পালন কৰা হয় কোনটো তাৰিখে আপোনালোকে জানেনে এইটো যে 21 এপ্ৰিলৰ দিনা আমাৰ অসমত তেখেতক মানে ট্ৰিবিউট দিবৰ কাৰণে সতী সাধিনী ডে পালন কৰা হয় ঠিক আছে এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ নেক্সট কুৱেশ্যন হৈছে চণ্ডীবৰ ৱাজ দ্য গ্ৰেট গ্ৰেণ্ডফাদাৰ অফ হুম চণ্ডীবৰ কাৰ মানে আজু ককা আছিলে তো সেয়া হৈছে শংকৰদেৱৰ আছিলে তেখেত তেওঁ কায়স্থ সমাজৰ এজন প্ৰাচীন ব্যক্তি হয় তাৰপিছত তেওঁ 13th চেঞ্চুৰীত মানে 13শ শতিকাত মানে কনৌজৰ পৰা কামৰূপলৈ সন্ধ্যা ৰজা কামৰূপ ৰজাই মানে নিমন্ত্ৰণ জনাইছিলে সন্ধ্যা বুলি ৰজাই কামৰূপলৈ নিমন্ত্ৰণ জনাইছিলে তেওঁ আছিলে আজু ককা শংকৰদেৱৰ এনেকুৱা সৰু সৰু কুৱেশ্যনছ মানে কেতিয়াবা আহে এডিআৰিতটো এনেকুৱা কুৱেশ্যনছ আহে মানে আমি পটককে ধৰিব নোৱাৰো এইবিলাকৰ কুৱেশ্যন মানে এইবিলাক বস্তু ইমান নপঢ়ো ন তো এইবিলাক কনফিউজ হয় এক্সামত
এতিয়া নেক্সট নম্বৰ কুৱেশ্যনলৈ আহো, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মায়ামৰা সত্ৰ। তো যেতিয়া মোৱামৰীয়া বিদ্ৰোহ গম পালে, তো মায়ামৰা সত্ৰ মানে তাৰ পৰাই বিদ্ৰোহৰ আৰম্ভণি হৈছিলে। তো মায়ামৰা সত্ৰৰ মানে কোনে প্ৰতিষ্ঠাতা কোন আছিলে? তো তেওঁ আছিলে অনিৰুদ্ধদেৱ, আৰু তেওঁ মানে মহাপুৰুষ শংকৰদেৱৰ সম্বন্ধীয় আছিলে, আৰু তেওঁ 16th চেঞ্চুৰীত মানে মায়ামৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু মানে মোৱামৰীয়া সত্ৰৰ সকলক কি বুলি কৈছিলে? অইন এটা নাম, তেওঁ সকলক মটক বুলিও জনা যায়। কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে, মায়ামৰীয়া মানে মায়ামৰীয়া সত্ৰ বা মোৱামৰীয়া সকলক কি কৈছিলে বুলি ক'লে জানিলে মটক বুলিও কোৱা গৈছিলে। এইটো বস্তু আপোনালোকে মনত ৰাখিব। আৰু তেওঁ আছিলে অনিৰুদ্ধদেৱ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ৰঘুদেৱ ৱাজ দ্য চন অফ, ৰঘুদেৱ কোন আছিলে? তাৰ পুত্ৰ আছিলে চিলাৰায়, হাৰিয়া মণ্ডল, নৰনাৰায়ণ, বিশ্বসিংহ। তো তেওঁ আছিলে আমাৰ চিলাৰায়ৰ পুত্ৰ আছিলে তেখেত। তাৰপিছত তেওঁৰ লগত মানে কি হয়, চিলাৰায়ৰ মৃত্যুৰ পিছত মানে চিলাৰায়ৰ মৃত্যুৰ পিছত নৰনাৰায়ণৰো মানে পুত্ৰ জন্ম হয়। মানে তেতিয়ালৈকে কোনো নাছিলে আৰু। তাৰপিছত নৰনাৰায়ণৰ পুত্ৰৰ নামটো মনত ৰাখক আপোনালোকে। নৰনাৰায়ণৰ পুত্ৰৰ নাম হৈছে লক্ষ্মীনাৰায়ণ। তেওঁৰ নাম লক্ষ্মীনাৰায়ণ। তাৰপিছত দুটাৰ মানে কি হয়, ভাতৃকণ্ডল হয় মানে জেগাক লৈ। তাৰপিছত 1581 চনত কি কৰে, নৰনাৰায়ণে মানে কোচ ৰাজ্য দুই ভাগত বিভাগ কৰে মানে। তাৰপিছত সোণকোষৰ পৰা পশ্চিমলৈ থকা ৰাজ্যখিনি মানে কি কৰে, সোণকোষৰ পৰা পশ্চিমলৈ থকা ৰাজ্যখণ্ড নিজলৈ ৰাখি পূব খণ্ডখিনি কালৈ দিয়ে, ৰঘুদেৱলৈ। আৰু মানে কি হয়, পশ্চিমৰ খণ্ডক কি কয়, কোচবিহাৰ বুলি কয়। কোচবিহাৰ মানে কোচবিহাৰটো দিয়ে ৰঘুদেৱৰ দিয়ে জেগাখিনি, আৰু হাজো বা কামৰূপ খিনি ৰাখে নিজৰ লক্ষ্মীনাৰায়ণক দিয়ে, মানে হাজো বা কামৰূপ এৰিয়া। এইটো কুৱেশ্যনো আহে কেতিয়াবা কেতিয়াবা মষ্ট অফ দ্য টাইম দেখা যায় এই দুটা জেগা কোনটো কালৈ বিভক্ত হৈছিলে বা কাৰ কাৰ আণ্ডাৰত গৈছিলে। কোচবিহাৰ ৰঘুদেৱৰ আণ্ডাৰত আছিলে, আৰু হাজো বা কামৰূপ চাইছিলে লক্ষ্মীনাৰায়ণে। আৰু লক্ষ্মীনাৰায়ণ কোন, নৰনাৰায়ণৰ পুতেক আছিলে। এইটো বস্তু মনত ৰাখিব। এতিয়া আহো 11 নম্বৰ কুৱেশ্যনলৈ। ইন হুইচ ইয়াৰ ৱাজ দ্য প্ৰেজেণ্ট টেম্পল অফ কামাখ্যা ৰিবিল্ড বাই কিং নৰনাৰায়ণ? তাৰপিছত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কোনে কৰিছে? ৰিবিল্ড মানে পুনৰ নিৰ্মাণ কোনে নহয়, নৰনাৰায়ণ দেৱে কৰিছিলে। কিন্তু কোনটো চনত সুধিছে? 1565, 1570, 76, 30। তো কামাখ্যা ৰিবিল্ড কৰিছিলে নৰনাৰায়ণে 1565 চনত। এইটো বস্তু আপোনালোকে মনত ৰাখিব। তেওঁ আৰু কেতিয়াবা এনেকুৱা আহিব, হু ৰিবিল্ড কামাখ্যা টেম্পল? তেতিয়া কিং নৰনাৰায়ণ। আৰু কোনটো চনত বুলি ক'লে কি হ'ব? 1565ত। ঠিক আছে, তেতিয়া আগবাঢ়ো নম্বৰ 12 কুৱেশ্যনলৈ। Among the following, who was known as বুদ্ধি স্বৰ্গনাৰায়ণ? আমাৰ সিদ্ধাৰ্থ ছাৰে মানে ধুনীয়াকে গোটেই আহোম ৰজা আৰু তেখেতসকলৰ ছদ্মনাম বা আহোম নাম, সেই গোটেইখিনি বস্তু ডিটেইল ভিডিঅ' ডিছকাছ কৰিছে। আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো চাব গৈ পেলাই। আৰু ট্ৰিক্স দিছে, ইমান ভাল ভাল ট্ৰিক্স দিছে যে আপোনালোকক ফটককে মনত থাকি যাব মানে। কাৰণ বহুত কনফিউজিং হয় ন আহোম নাম বা অৰিজিনেল নেম, ফটককে মনত নাথাকে। ট্ৰিক্স বা কিবা এটা ফানি ষ্টৰি ৰিলেট কৰি পেলাই ভালকে মনত থাকে। আপোনালোকে অনতিপলমে আই বটনত আমি দিছো, গৈ পেলাই ক্লিক কৰি সেই ভিডিঅ'টো চাওক। আপোনালোকে গোটেই আহোম ৰজাৰ নাম নেক্সট টাইমৰ পৰা ধুনীয়াকে ক'ব পাৰিব। আহক কুৱেশ্যনটো কওঁ, বুদ্ধি স্বৰ্গনাৰায়ণ কাৰ নাম হয়? সেইটো হৈছে প্ৰতাপ সিংহ। ইয়াৰ কথা মই বেছি ডিছকাছ নকৰো, আপোনালোকে গৈ পেলাই ভিডিঅ'টো চাওক। ঠিক আছে, নম্বৰ 13 কুৱেশ্যনলৈ আহো। ইন হুইচ ইয়াৰ ৱাজ আছামিজ ডিক্লেয়াৰ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম? তো অসমীয়া মানে অফিচিয়েল লেংগুৱেজ কোনটো চনত মানে অফিচিয়েল লেংগুৱেজ অফ আছাম কোনটো চনত ডিক্লেয়াৰ কৰা হৈছিলে? সেইটো ক'লে আপোনাৰ কোনটো হ'ব? এইটো হৈছিলে 1960 চনত। যেতিয়া মানে স্বাধীনতা হোৱাৰ পৰা নহয়, ভাৰত স্বাধীন হোৱাৰ পৰা মানে অসমত ষ্ট্ৰাগল চলে যে আমাৰ অসমীয়াক অফিচিয়েল লেংগুৱেজ হিচাপে দিব লাগিব। তো তেতিয়া মানে কি হয়, চবে মানে হেৰি কৰে, কি কয়, প্ৰটেষ্ট কৰে। তাৰপিছত ইয়াৰ প্ৰটেষ্টৰ ফলত ষ্টুডেণ্টছো ওলাই আহে। আৰু আপোনালোকৰ এটা নাম মনত ৰাখিব, ৰঞ্জিত বৰপূজাৰী। ৰঞ্জিত বৰপূজাৰীয়ে কি কৰে, 1960 চনত গুলীত নিহত হয়। আৰু তেওঁ প্ৰথমজন শ্বহীদ বুলি কয়। এইটো কি কয়, আছাম মানে অফিচিয়েল লেংগুৱেজ বনোৱাত মানে তেওঁৰ যথেষ্ট নাম আছে। তেওঁ প্ৰথমজনে, তেওঁ গুলীত বহুত ষ্টুডেণ্টে নিজৰ প্ৰাণ ত্যাগ কৰিছিলে। তাৰ ফলতহে আজি অসমীয়াটো আমাৰ অফিচিয়েল লেংগুৱেজ হৈ আছে। বুজি পালে? প্ৰথম
প্ৰথমজন শ্বহীদ। তো এইটো বস্তু মনত ৰাখিব। আৰু সেই টাইমত 1960 চনত কোন আপোনাৰ চিফ মিনিষ্টাৰ আছিলে অসমত? তেতিয়া আছিলে বিমলা প্ৰসাদ চলিহা। বিমলা প্ৰসাদ চলিহা দেৱ আছিলে। এই বস্তুটো আহিব পাৰে কোন আছিলে বুলি, বিমলা প্ৰসাদ চলিহা দেৱ আছিলে। তেওঁ মানে আছাম অফিচিয়েল লেংগুৱেজ এক্ট, আছাম অফিচিয়েল লেংগুৱেজ এক্ট জৰিয়তে লেংগুৱেজ এক্ট 1960 জৰিয়তে অসমীয়াক অফিচিয়েল লেংগুৱেজ হিচাপে ডিক্লেয়াৰ কৰে। এইটোৰ ষ্ট্ৰাগল বহুত আছে। অসমীয়া লেংগুৱেজ এদিনতে হোৱা নাই। অসমীয়া লেংগুৱেজ হ'বৰ কাৰণে বহুত ষ্ট্ৰাগল আছে। আমি যেতিয়া ডিটেইল ভিডিঅ' দিম তাত আমি আপোনালোকক জনাম। আৰু এইটো মনত ৰাখিব, ৰঞ্জিত বৰপূজাৰী এগৰাকী ষ্টুডেণ্ট আছিলে। তেওঁ প্ৰথমজন শ্বহীদ এইটো প্ৰটেষ্টৰ, য'ত মানে অসমীয়া লেংগুৱেজ নিজৰ হেৰি কৰিব। এই দুটা ডিটেইলছ আপোনালোকে জানিলে হৈ যাব। আৰু বাকীখিনি ডিটেইলছ বেলেগ ভিডিঅ'ত ক'ম। এতিয়া আহিছে আপোনাৰ দ্য ৰাজখোৱা ইন দ্য আহোম পাইক চিষ্টেম ৱাজ ইন চাৰ্জ অফ হাউ মেনি পাইকছ। আমাৰ অসমৰ সামৰিক সেৱাৰ মানে পাইক চিষ্টেম আছিলে। পাইক চিষ্টেমটো আমি ডিটেইল ভিডিঅ'ত ক'ম কি আছিলে কি নাছিলে, কিন্তু এইটো মানে পাইক চিষ্টেমত ডিভাইড কৰা হৈছিলে, কেনেকে ৰাজ্যখনত মানে চলোৱা হ'ব, মানুহক ডিভাইড কৰিছিলে, গোটত ডিভাইড কৰিছিলে, খেলত ডিভাইড কৰিছিলে। সেই চিষ্টেমৰ অনুযায়ী মানে টাইটেলছ আছে, কোনে কিমানজন তেখেতৰ আণ্ডাৰত মানে পাইকসকল পাইছিলে। এতিয়া ৰাজখোৱাসকলে কিমান পাইছিলে কোৱাৰ আগতে মই কওঁ কোনে কিমানকে আছিলে। কমৰ পৰা যাওঁ। বৰাই পাইছিলে 20জন পাইক, তেওঁৰ আণ্ডাৰত 20জন পাইক আছিলে। তাৰপিছত শইকীয়া কেনেকে নাম আহিল? 100জন পাইক তেওঁৰ আণ্ডাৰত থকাৰ কাৰণে তেওঁৰ নাম শইকীয়া আহিল। আৰু হাজৰিকা 1000জন পাইক থকাৰ কাৰণে তেখেতৰ নাম হাজৰিকা। আৰু ফুকনে পাইছিলে, চবতছে হাইৰাৰ্কিত ফুকন আছিলে। ফুকনৰ আণ্ডাৰত আছিলে 6000 পাইক। আৰু ৰাজখোৱাৰ আণ্ডাৰত কিমান আছিলে? 3000 পাইকছ আছিলে। কিন্তু ইয়াত মোৰ অপশ্যনত অকণমান ভুল হৈছে, এটা জিৰ' দিয়া নহ'ল বা এডিটিঙত প্ৰব্লেম হৈছে। তো আপোনাৰ অপশ্যন চি হ'ব, 3000 পাইক আছিলে ৰাজখোৱাৰ আণ্ডাৰত। বুজি পালে? পাইক চিষ্টেম ধুনীয়াকে এটা ভিডিঅ' অনা হ'ব, তাক গোটেই ডিটেইলছ বুজাম, কেনেকে পাইক খেল গোটেইখিনি বস্তু ডিটেইলছত ক'ম। আজি বাছ হাইৰাৰ্কিটো বুজাই দিছোঁ। বৰাৰ আণ্ডাৰত 20জন পাইক, শইকীয়াৰ আণ্ডাৰত 100জন পাইক, হাজৰিকাৰ আণ্ডাৰত 1000জন পাইক, ফুকনৰ আণ্ডাৰত 6000 পাইক, আৰু ৰাজখোৱাৰ আণ্ডাৰত 3000 পাইক। আপোনাৰ শুদ্ধ উত্তৰ 3000। তো এতিয়া আমি লাষ্ট কুৱেশ্যনলৈ আহোঁ। দ্য বহাগীয় বিচু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? তো বহাগীয় বিচু মানে আমাৰ যেনেকে বহাগ মাহত আমি বহাগ বিহু চেলিব্ৰেট কৰোঁ, তো বহাগীয় বিচুও মানে ছেমে হয়, কিন্তু এটা ট্ৰাইবে চেলিব্ৰেট কৰিছিলে। কোনটো হয়? দেউৰী, মিচিং, কাৰ্বি নে ডিমাচা? সেইটো আছিলে দেউৰী ট্ৰাইবে। তা বিহু আহি আছে, আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে চাগে বিহুৰ, হয় নহয়? তো দেউৰীসকলে বহাগীয় বিচু পালন কৰে। আৰু এইটো এতিয়া হয় মিড এপ্ৰিল। বহাগ আমাৰ মানে যেনেকে বিহু হয় সেনেকেই তেখেতসকলৰো বিচু হয়। তাৰপিছত ইয়াত মানে কি হয়? ধান পূজা, এই বিচুৰ টাইমত ধান পূজা, দেওধানী নৃত্য। এতিয়া আপোনালোকে দেওধানী নৃত্য কাৰ হয় বুলি ক'লেও গম পালে। দেওধানী নৃত্য, তাৰপিছত হুঁচৰি গায়, এনেকে চেলিব্ৰেট কৰে। বুজি পালে? আৰু বিচু শব্দটো মানে চুতীয়া শব্দৰ পৰা আহিছে। অ'কে, এইটো বস্তু এতিয়া আপোনালোকক ডিটেইল এই ভিডিঅ'টোত জনালো চবখিনি। আপোনালোকে আই হোপ বুজি পাইছে গোটেইখিনি। কিবা নুবুজিলেও জনাব। আৰু আপোনালোকে ভিডিঅ' চাব, বাস্তৱ ছাৰৰ ক্লাছটো যোনটো মই কৈছোঁ সেইটোও চাব। গোটেই এনচিয়েণ্ট হিষ্ট্ৰী আছে। আৰু যোনটো মই সিদ্ধাৰ্থ ছাৰৰ কথা কৈছোঁ, নিউমনিক্সৰ থ্ৰুদি মানে আহোম ৰজাৰ নামখিনি মনত ৰখা, তো সেইটো নিশ্চয় আপোনালোকে চাব। আমি আই বটনত দুটাও ভিডিঅ' দি দিম, আপোনালোকে লিংক দি দিম, আপোনালোকে নিশ্চয় চাব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।